গ্ৰন্থ আৰু বাণিজ্য মেলাৰ বাতৰি পৰিৱেশন কৰিবলৈ কৈ সমিতিৰ আক্ৰমণৰ বলি হ'ল সাংবাদিক। সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হ'ল এইখন অসমত। গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নামত অবৈধ জোৱাৰ ৰমৰমীয়া বেহা চলাই আছিল সমিতিয়ে। সম্পূৰ্ণকৈ এখনো কিতাপৰ বিপণী নাছিল গ্ৰন্থ আৰু বাণিজ্য মেলাত। বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰমাৰা বজাৰত চলি আছে গ্ৰন্থ আৰু বাণিজ্য মেলা। কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমন্ত্ৰিত কৰিছিল এই মেলাত। ফেচবুক লেখিকা শিখা শৰ্মায়ো ভাষণ প্ৰদান কৰি আপ্লুত হৈছিল এই মেলাত। প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াও আজি দিনৰ 2টা বজাত আহি অনুষ্ঠানত ভাষণ প্ৰদান কৰিব। আচলতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ নামত প্ৰকৃততে কি চলি আছে, এই সকলো কথা স্থানীয় সাংবাদিক নৱজিৎ নাথে তেওঁৰ সহযোগীৰ লগত কেমেৰাত বন্দী কৰি লয়। গ্ৰন্থ আৰু বাণিজ্য মেলাৰ সভাপতি সম্পাদকক মেলাৰ বাকৰিত যোৱা খেল চলি থকাৰ বিষয়ে প্ৰশ্ন কৰাত সমিতিৰ বাকী সদস্য কেইজনমানে খৰ্গহস্ত হৈ পৰে। সাংবাদিকৰ কেমেৰা দেখি সমিতিৰ কিছুমান সদস্য দৌৰি গৈ যোৱা খেলৰ লাইট নুমুৱাই দিবলৈ অনুৰোধ জনায়। কণ কণ ছাত্ৰ ছাত্ৰীসকলক মাতি আনি এনেধৰণৰ অনৈতিক কাৰ্য দেখুৱাই ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে ঠেলি দিছে পঞ্চম গ্ৰন্থ আৰু বাণিজ্য মেলা বৰমাৰাই। এইফালে বৰমাৰাৰ ভিডিপিৰ সমিতিৰ সম্পাদক জেহেৰুল আলীয়ে সাংবাদিকক আকস্মিক কৰি কেমেৰাৰ কাঢ়ি লৈ যায় আৰু কেমেৰামেনক মাৰপিট আৰম্ভ কৰে। লগে লগে সমিতিৰ আৰু কেইবাজনকো সদস্যই কাৰ্যালয়লৈ টানি নি কাৰ্যালয়ৰ ভিতৰত মাৰপিট কৰে। আৰু লগে লগে স্থানীয় সাংবাদিক নৱজিৎ নাথে সৰ্থেবাৰী আৰক্ষীৰ লগত যোগাযোগ কৰি কেমেৰামেন দুজনক উদ্ধাৰ কৰি আনে আৰু সৰ্থেবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। গ্ৰন্থ আৰু বাণিজ্য মেলাত চলি থকা অবৈধ জোৱা খেল তথা অসামাজিক কাৰ্যকলাপ মুকলিকৈ সমিতি চলাবলৈ অনুমতি প্ৰদান কৰা কাৰ্যক কেইবাটাও দল সংগঠনে গৰিহণা দিছে আৰু এনেধৰণৰ কাৰ্যৰ লগত জড়িত লোকসকলক উচিত শাস্তি প্ৰদান কৰাৰ কাৰণে দাবী জনাইছে। পঞ্চম বৰমাৰা গ্ৰন্থ আৰু বাণিজ্য মেলা এইবেলি আমি গ্ৰন্থটো সংলিষ্ট কৰিছোঁ। শৈক্ষিক দিশৰ ছাত্ৰ ছাত্ৰীক যাতে শিক্ষাৰ ক্ষেত্ৰত এই পিছপৰা অঞ্চলসমূহে আগবাঢ়ি যাব পাৰে তাৰে উদ্দেশ্য ৰাখি এইবেলি আমি গ্ৰন্থটো সংলিষ্ট কৰিছোঁ। আমাৰ এই বাণিজ্য মেলা আৰু গ্ৰন্থৰ জৰিয়তে পিছপৰা অঞ্চলসমূহত যাতে শৈক্ষিক দিশত আমি পাৰদৰ্শিতা হ'ব পাৰোঁ। আৰু আপোনালোকে সকলোৱে জানে অহাকালি 14/1/2024 ইংৰাজী তাৰিখত অসমৰ বিশিষ্ট সাংবাদিক তথা প্ৰতিদিনৰ মুখ্য সম্পাদক মাননীয় নিতুমণি শইকীয়া ডাঙৰীয়া ছাৰ আমাৰ ইয়ালৈ অহাকালি 2 বজাত আহি আছে। তেখেতৰ জৰিয়তে আমাৰ এই পিছপৰা অঞ্চলত আমি যাতে বাৰ্তালাপ প্ৰেৰণ কৰিব পাৰোঁ। পিছপৰা অঞ্চলসমূহ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা শৈক্ষিক দিশত আমি অগ্ৰণী ভূমিকা আগবঢ়াব পাৰোঁ। জোৱা খেলটো আমাৰ কমিটিৰ তৰফৰ পৰা আমি দিয়া নাই। আমাৰ কমিটিৰ কোনো ধৰণৰ এখতিয়াৰৰ ভিতৰত কৰা নাই। 4খনমান জোৱা খেল লগাই দিছে, সিহঁতে কৈছে বোলে এইটো ক'ব নোৱাৰে তেওঁলোকে। আমাৰ কমিটিৰ জৰিয়তে তেওঁলোকে যোৱাকালি আপোনালোকে জানে বিভাগীয় আৰক্ষী চকীৰ পৰা মানুহ আহিছিল, তেওঁলোকক উঠাই লৈ গৈছে। আপোনালোকে আজিও যদি পাৰে এইটো মুকলি হিচাপে আৰক্ষী চকী তেওঁলোকে উঠাই লৈ গৈছে। আমাৰ কোনো ইয়াতে হাত নাই। তেখেতৰ জোৱা খেল ইয়াতে যিহেতু গ্ৰন্থ ইয়াতে জোৱা খেল হ'ব নালাগে। কৰিছোঁ আমি যোৱাকালি বিভাগীয় আৰক্ষী চকীৰ জৰিয়তে আমি উঠাই দিছোঁ। আজিও যদি লাগে আমিও উঠাই দিম। আমি দি আছোঁ। আৰক্ষীক আপোনালোকে অৱগত কৰাইছে।